Hey guys, তো আজি মই চাওমিন বনাম অতি কম বস্তুৰে চাহক চাওমিন নহৰু জলকীয়া পিয়াজ এনেকুৱা কৰি কাটি লৈছো সৰু সৰু আৰু লগতে জিৰা ধনিয়া আৰু মেগী মছলা সৰু এনেকুৱা উলাই লৈছো আৰু লগতে সয়া সস টমেটো সস আৰু চিলি সস মই গৰম পানীত নিমখ আৰু ৰিফাইন তেল অলপ দি লম যাতে চাওমিনটো sticky নহয় এটা মই চাওমিনটো দিম আৰু ইয়াক অলপ সিজাই লম চাওমিনটো একেবাৰে সিজাই লব নালাগে 90% মান সিজাই লম নহলে চাওমিনটো ভাজোতে গোটেই ভাঙি যাব সো এনেকুৱা কৰি বইল কৰি লম মোৰ চাওমিনটো বইল কৰা হৈ গ'ল এতিয়া মই এইখিনি উলাই লম ভালদৰে এটো উলাই আমি ঠাণ্ডা পানী দি ধুই লম নহলে গৰম হৈ থাকিলে চাওমিনটো পুৰা স্টিকি হৈ যাব এয়া চাওক মই পানী দি ধুই দিছো চাওমিনটো কেনেকুৱা স্টিকি হোৱা নাই ইমান এটা এটা হৈ গৈছে এতিয়া মই কেৰাহীত তেল ৰিফাইন তেল দিম ইয়াত মই নহৰু আৰু জলকীয়া অলপ ভাজি লম তাৰ পিছতে পিয়াজখিনি দি লম এটা পিয়াজখিনি মানে ইমান লাল কৰিব নালাগে অলপ অলপ কৰিলে হ'ল গেছটো কমাই দিম এটা ইয়াত মই জিৰা গুড়া ধনিয়া গুড়া আৰু মেগী পাউডাৰটো দিম গেছটো একদম কম কৰি থব নহলে জ্বলি যাব সব এতিয়া নিমখ দিম অলপমান হালধি দিম হালধিটো নিদিব পাৰে এটো আপোনাৰ চইচ এটো অলপ মিহলাই লম আৰু গেছটো কম কৰি লম এতিয়া আমি সসটো ৰেডি কৰি লম তো ইয়া মই সয়া সস দিলো টমেটো সস আৰু চিলি সস এতিয়া মই মিক্স কৰি লম এতিয়া মই দি দিম মিক্স কৰি দিব ধুনিয়াকে বেছি ভাজিব নালাগে এতিয়া মই চাওমিনটো দি দিম আৰু ইয়াক মিক্স কৰিম লাহে লাহে একদম লাহে লাহে মিক্স কৰিব নহলে চাওমিন সব ভাঙি যাব 5 মিনিট মান আমি এনেকৈ মিলাম তাৰ পিছত আমাৰ চাওমিন ৰেডি হৈ যাব আপুনি ইচ্ছা কৰিলে ইয়াত ভেজিটেবলও দিব পাৰে এই আমাৰ চাওমিন ৰেডি হৈ গ'ল তো আপোনালোকক কেনেকুৱা লাগিল ভিডিওটো যদি ভাল লাগিছে তেনেহলে চেনেলটো
ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। মোৰ চাওমিন ৰেডি হৈ গ'ল।